আজি আমি পঢ়িবলৈ লোৱা বিষয়টো হৈছে সংবিধানৰ বিষয়ে আৰু এইটো ইউনিট টেষ্টৰ কাৰণে আমাৰ সিলেবাসত আছে গতিকে ভালকে মনত ৰাখিব সংবিধানৰ অৰ্থটো জানিব লাগিব সংবিধান হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিয়ম নীতি আৰু আইন কানুনৰ সংহতি আমি আগতে এবাৰ পঢ়িলো তথাপি পুনৰ আলোচনা কৰি দিছো পৰীক্ষা ওচৰত আছে যে সংবিধান হ'ল ৰাষ্ট্ৰ এখনৰ পৰিচালনাৰ যিবিলাক নিয়ম নীতি আছে আইন কানুন তাৰ সংহতি বুলি কৈছে আৰু ই কি কৰে ৰাষ্ট্ৰৰ নাগৰিকসকলৰ অধিকাৰ কৰ্তব্য চৰকাৰৰ বিভিন্ন অংগৰ দায়িত্ব আদি নিৰ্ধাৰণ কৰি দিয়ে নাগৰিকসকলৰ কি অধিকাৰ আছে কি কৰ্তব্য আছে চৰকাৰৰ বিভিন্ন অংগ আছে তিনিটা অংগ আছে কাৰ্যপালিকা আইনপালিকা ন্যায়পালিকা হেতৰ মাজত কি সম্পৰ্ক আছে দায়িত্ব আছে সকলো নিৰ্ধাৰণ কোনে কৰি দিব সংবিধানে এই সংবিধানৰ প্ৰয়োজনীয়তা তেতিয়াহলে কোন কোন দিশৰ পৰা এইবিলাক ৰাষ্ট্ৰ এখন সঠিকভাৱে চলিবলৈ আমাক নীতি নিয়ম লাগিব এইবিলাক সংবিধানতে পাম নাগৰিকসকলক অধিকাৰ আৰু সুৰক্ষা দিব লাগিব এই সংবিধানৰ যোগেদি আমি দিব পাৰিম চৰকাৰখনে কি দায়িত্ব কৰিব পালন কৰিব কি ক্ষমতা আছে সকলো নিৰ্ধাৰণ কৰি দিব লাগিব আৰু ই সংবিধানৰ যোগেদিহে সম্ভৱ ইয়াৰ কাৰণে সকলো মিলিজুলি থাকিব লাগিব এইটো সংহতি হ'ব লাগিব এই সংবিধানৰ যোগেদি সম্ভৱ হৈছে জাতীয় সংহতি ঐতিহ্য ৰক্ষা কৰিব লাগিব গতিকে আমাৰ সংবিধান আচলতে কি ইয়াৰ বৈশিষ্ট্য কিছুমান আমি পাম এতিয়া এইখিনি আমাৰ মনত ৰাখিবলগীয়া কথা সংবিধানৰ বৈশিষ্ট্য প্ৰথমে আমি কৈছোৱে সংবিধান হৈছে নিয়ম আইন কানুনৰ সমষ্টি নিয়ম আইন লিখি মেলি একেলগে যিটো সমষ্টি হিচাপে আমি প্ৰকাশ কৰো লিখিত ৰূপত সেইটোৱে হ'ল সংবিধান ই লিখিত ৰূপত থাকে চৰকাৰ বিভিন্ন শাখাৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে নাগৰিকৰ অধিকাৰ আৰু কৰ্তব্য নিৰ্ধাৰণ কৰে আৰু সংবিধান পৰিৱৰ্তনযোগ্য সময়ৰ লগে লগে ইয়াক পৰিৱৰ্তন কৰিব পৰা যায় আৰু এটা কথা আছে আমাৰ সময়ৰ পৰিৱৰ্তন হলে বিভিন্ন সুযোগ সুবিধাৰ কথা থাকে অভাৱ অভিযোগ থাকে এইবিলাক নতুনকৈ সংবিধানত লিখিব লগা হয় তাৰ কাৰণে সংবিধানখন সংশোধন কৰিব লাগে গতিকে এই সংবিধান যে সলনি কৰা এটা প্ৰক্ৰিয়া আছে তাক সংশোধন বুলি কোৱা হয় প্ৰয়োজন অনুসৰি নতুন ধাৰা বিধি সংযোজন বাতিল কৰিব পৰা যায় গতিকে আমাৰ এইকেইটা প্ৰশ্ন আমাৰ আহি থাকে সংবিধান কাক বোলে ৰাষ্ট্ৰত সংবিধান কিয় প্ৰয়োজন হয় সংবিধানৰ বৈশিষ্ট্য কি সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটো কি সংবিধান কি পালোই আমি অলপ আগতে ৰাষ্ট্ৰ পৰিচালনা কৰা নীতি নিয়ম আইন কানুনৰ সমষ্টি কিয় প্ৰয়োজন কেইবাটাও প্ৰয়োজনৰ কথা আমি কলো কেইটামান বৈশিষ্ট্যৰ কথাও কলো এইকেইটা কথা মনত ৰাখিব লাগিব